আমাৰ যোদ্ধাসকল আহি পাইছে বেলেগ বেলেগ জেগাৰ পৰা মানস ৰবিন আহিছে টুপি চুপি লগাই বিদ্যা আহিছে সাজন নায়ক চন্দন তোৰ নামটো কি আছিলে নেকিব ইয়াৰ নামটো সদায় পাহৰোঁ মই ৰেকিব কিবা হয় নেকি মই প্ৰথমবাৰ এটা ভিডিঅ' এটা টিভিত দেখি পেলাই কৈছোঁ ৰেকিব কিবা হয় নেকি ভায়েক নেকি বুলি সুধিছোঁ শেখৰে কৈছে নাই ভায়েক নহয় নামটো অলপ একে এনিৱে এতিয়া আমি মাতিম অনুষ্ঠানৰ বাবে তেওঁক সকলোৱে চিনি পায় আপোনালোকে সকলোৰে চিনাকি খুব ভাল পায় মৰম কৰে এজন চিনাকি আৰ্টিষ্ট অসমৰ ক'ত আছেনে ইয়াত নে ওলাই গ'ল ক'ৰবাত হা এই জুবিন গাৰ্গক মাতিব বিচাৰিছোঁ হয় জুবিন গাৰ্গে এবাৰ গীত পৰিৱেশন কৰিব জুবিন ইতিমধ্যে সাজু হৈছে নিজে কীবৰ্ড বজাব খুজিছে আমাৰ লগত আৰু বহু শিল্পী আছে মানস ৰবিন আছে মানস কি পৰিৱেশন কৰিবা মই বিহুৱা মানুহ বিহুকে গাম আৰু নেকি তাকেতো মোক কুমুদ দাই কৈছে যে আজি টেক্সি গাড়ী গাব লাগিব বুলি কৈছে বিদ্যাসাগৰ বিহুৱে গাম চব ছিংগাৰ মাজত আমাৰ মাজত খুব ভাল মানুহ এজন আহিছে খুব ধুনীয়া খানা বনাই হোটেল লগৰ এটা ৰেচিপি দিবা নেকি যে বিহুত এবাৰ হাঁহৰ মাংস কেনেকৈ বনাব পাৰি কিবা নতুন ৰেচিপি এটা হাঁহৰ মাংস অসমীয়া মানুহক মই নতুনকৈ ৰেচিপি দিব লাগিব বুলি নাভাবোঁ আচলতে কাৰণ হাঁহৰ মাংস সকলোৱে খায়েই বিশেষকৈ হাঁহ বুলি ক'লে আৰু এই সময়ত হাঁহ সকলোৱে খায় সাধাৰণতে কোমোৰাৰে খায় আলুৰে খায় মই বাৰু হাঁহ টেঙা হাঁহক খৰিচা টেঙেৰে কেনেকৈ শুকান ভাজি বনাব লাগে সেইটোকে কওঁ সহজত শুনিম অলপ পিছত শুনিম জুবিনৰ গানৰ পিছত সীমান্ত শেখৰো আহি ওলাইছে কৃষ্ণমণি ইতিমধ্যে সীমান্ত শেখৰ কি শুনাবা শুনাম ভাল ভাল দুটান বিহু শুনাই দিম ময়ূৰী মোৰ একেবাৰে নতুন গীত ফটিকা ফটিকাই শুনাম মইতো আজি বিহু তেতিয়াতো বিহুৱে গাম বিহু শুনাম বলন বিকাশ আছে মই নতুন বিহু এটা গাম দিল দিৱানা দিল দিবানা শুনিম কিন্তু আগতে আমি জুবিনৰ ওচৰত যাব বিচাৰোঁ জুবিন গাৰ্গে এতিয়া নিজে অতি সুন্দৰ গীত আমাৰ আগত পৰিৱেশন কৰিব এটা পুৰণি গান গাইছোঁ মই কৰা এটা আটাইতকৈ ধুনীয়া গান আমাৰ সকলোৰে প্ৰিয়তম কবি হীৰেণ ভট্টৰ লিখা গান হেৰবাহী তোক বৰ ভাল পাওঁ দেহি হেৰবাহী তোক বৰ ভাল পাওঁ দেহি তোৰ খুৰাৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা রাতে তোর খুনার আসল ধরি বহু দূর যাও গুছে কোনো পূর্ণিমা রাতে হেরবাহী তোক বর ভাল পাও দেহি হেরবাহী তোক বর ভাল পাও দেহি আমলকি বনে যেমন হরিণ হরিণীরা চরে তেমনি চলে যাই অন্য কোনো সবুজ প্রান্তরে তোর খুরার আসল ধরি বহু দূর যাও ঘুষি কোনো পূর্ণিমা রাতে তোর খুরার আসল ধরি বহু দূর যাও গুছি কোনো পূর্ণিমা রাতে
ওরে বাসি তোকে বড়ই ভালোবাসি ওরে বাসি তোকে বড় ভাল পাও দেহি দূরেই বাজায় কত দূর সুর ভুলে গেলে তোর কাছে আবার এক ছুটে ফিরে আসি দূরেই বাজায় কত দূর সুর ভুলে গেলে তোর কাছে আবার এক ছুটে ফিরে আসি তোর খুদার আসন ধরি বহুদূর যাও গুছি কোনো পূর্ণিমা রাতে তোর খুদার আসন ধরি বহুদূর যাও গুছি কোনো পূর্ণিমা রাতে এরো বাহি তোকে বড় ভাল পাও দেহি হেরো বাহি তোকে বড় ভাল পাও দেহি ওরে বাসি তোকে বড়ই ভালোবাসি ওরে বাসি জুবিন গাৰ্গক বহুত বহুত ধন্যবাদ জুবিন গাৰ্গক বহুত বহুত ধন্যবাদ জুবিন হীৰেণ ভট্টাচাৰ্যৰ গীত নিশ্চয় আজি হিৰুদাক নিশ্চয় মনত পৰিছে সেইবিলাক সদায় মনত পৰে মোৰ আৰু ৰিচেণ্টলি মই এটা কবিতাও লিখিছোঁ হিৰুদাক লৈ কবিতাটো গোটেইটো মন নাই বাৰু এতিয়া আৰু দেউতাৰ নিচিনা লাগে প্ৰথম কথা আৰু আৰু হিৰুদা অলৱেজ ইনস্পায়াৰিং মানুহ আছিলে মোক আমি কবিতাৰে কথা পাতিছিলোঁ এটা সময়ত মই ডিজি মিউজিকত কাম কৰি থাকোঁ বহুত দিন যদি দেখা নহয় তেওঁ সৰুকৈ কবিতা লিখিবলৈ পঠাই দিয়ে আমি ফোনত কথা চথা নাপাতোঁ তেওঁ ফোনটো বৰ ভাল নাপাইছিলে ঘৰলৈ গ'লে কেতিয়াবা যাওঁ আৰু ময়ো তেনেকৈ 4টামান লাইন লিখি পেলাই তেওঁলৈ পঠাই দিওঁ চ' কবিতাৰ মাজে মাজে আমাৰ আলাপ আলোচনা চলিছিলে সেইটো খুব কম মোক কাৰ লগত হোৱা নাই আজিলৈকে চ' সেইকাৰণে তেওঁ সদায় মনত থাকিব মোক হিৰুদা হেৰুৱাৰ ফলত অসমৰ যিজন কণ্ঠশিল্পী আটাইতকৈ ক্ষতি হৈছে সেইজন কণ্ঠশিল্পী নিশ্চয় জুবিন গাৰ্গ নিশ্চয় তেওঁৰ পিছে কিছুমান গান তেওঁ লিখি থৈ গৈছে আৰু সদায় এনেকৈ কাগজখন ওলোটাই পেলাই বহীখনত তাৰ ওপৰত লিখি থয় জুবিনলৈ বুলি তেনেকুৱা কেইবাটাও গান আছে মই বৌৰ লগত সিদিনা কথা পাতিছোঁ যে এই গানকেইটা কৰিব লাগিব ধুনীয়াকৈ আৰু সেইকেইটা গান তেওঁ কাকো নিদিয়ে সেইকেইটা জুবিনলৈ বুলি লিখি থয় সেইটো মোকে দিব এতিয়া চ' কেইবাটাও গান ৰেডি হৈ আছে 10-12টামান জুবিনৰ কণ্ঠত হীৰেণ এইটো হ'ব ভট্টাচাৰ্য ট্ৰিবিউট টু হিৰুদা হ'ব কেতিয়া আমি আশা কৰিম এইবিলাক গান মই এইবছৰ এতিয়া নতুন বছৰ আৰম্ভ হৈছে আশা কৰোঁ ষ্টাৰ্ট কৰিব পাৰিম চিনেমাবিলাকো শেষ হৈছে আৰু শ্বুটিং চ' গানৰ এলবামত লাগিম আৰু হিৰুদা গান কৰিম জুবিন গাৰ্গ আৰু হীৰেণ ভট্টাচাৰ্যৰ বহুত মিল আছিল জুবিন গাৰ্গ যেনেকৈ এখন বেলেগ পৃথিৱীত থাকে হীৰেণ ভট্টাচাৰ্য এখন বেলেগ পৃথিৱীত থাকে নিজস্ব পৃথিৱীত থাকে জুবিন গাৰ্গৰ জীৱনৰ প্ৰথম এলবামটো এটা খুব ভাল গান আছিল গানে কি আনে সেই গানটো হিৰুদা আছিল আমি আশা কৰিম উৰুকা ৰাতি চবেই বিহু গাই আছে এটা খুব নষ্টালজিক পৰিৱেশ এটা আমি জাষ্ট এটা আড্ডা পাতি আছোঁ এটা জলচা বুলি ক'লেও ভুল নহ'ব জুবিনৰ মুখত গানে কি আনেটো যদি অকণ ক'লে ভাল পালোঁ হয় হিৰুদাৰ লগত মোৰ এটা সৰু ষ্টৰি এটা কওঁ তেওঁৰ লগত নিশ্চয় মানে কিছুমান থাকে তেওঁৰ জীয়েকৰ বিয়াত মাতিলে মোক বিয়া খাবলৈ মই গ'লোঁ গৰিমা গৈছিল লগত গৈ পেলাই বিয়া ঘৰত সোমাইছোঁ দেখিছোঁ মানুহ দুনুহ একেবাৰে কম মই বোলো কি হ'ল কেছটো গম পাইছোঁ সিদিনা জোৰোণহে বিয়া নহয় চ' মই গৈ ওলালোঁ চাহ তাহ খাই গুচি আহিলোঁ আৰু তাৰপিছত মোৰ যেতিয়া বিয়া পাতিলোঁ
তেওঁক নিমন্ত্ৰণ জনালোঁ। তেওঁ গধূলি ড্ৰেছ চেছ পিন্ধি ৰেডি হৈ আছে। তো বৌয়ে ক'লে ক'ত যায় আপুনি, কাপোৰ কানি পিন্ধি ইমান ধুনীয়াকৈ ৰেডি হৈছে যে? কৈছে জুবিনৰ বিয়া আছে নহয় আজি। মোৰ বিয়া কিন্তু আগদিনাই হৈ গ'ল। অৰ্থাৎ জুবিন আৰু হীৰেণ ভট্টাচাৰ্যৰ মাজত এই কিছুমান মিল আছে মানে, মই মিল আছে। তেওঁৰ জীয়েকৰ বিয়াত মই আগদিনা গৈ পালোঁ, মোৰ বিয়াত তেওঁ পিছদিনা যাবলৈ ৰেডি হৈ আছে। হীৰেণ ভট্টাচাৰ্য আৰু জুবিন গাৰ্গ যিজন ব্যক্তিয়ে ওচৰৰ পৰা দুজনক পাইছে তেওঁলোকে জানিব বাস্তৱ সত্য। মই জুবিনক যেনেকৈ ওচৰৰ পৰা পাইছিলোঁ, মই হীৰেণ ভট্টাচাৰ্যকো খুব ওচৰৰ পৰা পাইছিলোঁ। কেনেধৰণৰ ব্যক্তি আমি জানো, আৰু মই নিজে ব্যক্তি